নগাঁও বেঙেনাহাটীত উত্তেজনা উৰিয়ামঘাটৰ পৰা অহা পৰিয়ালক উভতাই পঠালে স্থানীয় লোকে দেওবাৰে পুৱাতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় নগাঁৱৰ বেঙেনাহাটীত উচ্ছেদৰ জাননী পোৱাৰ পাছতে উৰিয়ামঘাটৰ পৰা টিংপাত বাঁহগাঠেৰে গাড়ী ভৰ্তি কৰি এটা পৰিয়াল উপস্থিত হয় সি নগাঁৱৰ বেঙেনাহাটীৰ বুলবুল আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত গাড়ীৰ পৰা সামগ্ৰী নমোৱাৰ পাছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয় লোকে উভতাই পঠালে সামগ্ৰী ভৰ্তি গাড়ী আনহাতে চৰকাৰী গাঁওবুঢ়া বা প্ৰশাসনক নজনাকৈ উৰিয়ামঘাটৰ লোকক আশ্ৰয় দিয়াক লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ পাঁচজনীয়া পৰিয়ালটোক আশ্ৰয় দিয়া কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ চৰকাৰী গাঁওবুঢ়া শাহাবুদ্দিন আহমেদ ধৰক মই খবৰটো পালো ইয়াৰ লোকেল মানুহে মোক ফোন কৰি আজি ৰাতিপুৱা আধা ঘণ্টা আগত পালো আপোনাক আগতে কৈছে বুলি কৈছে এওঁলোকে মোক অৱগত কৰা নাই অৱগত কৰা নাই মই সেই কথাটো সুধিছো আপোনালোকে ইয়াত আহিলে মোকতো অৱগত কৰিব লাগিছিল আমাৰ ইয়াত মাটি আছে আমি চামান থম আপোনালোকে দিব পাৰিবনে নাই তেওঁলোকে কৈছে এইটোতো আমাৰ ভুল হ'ল তোমালোকে মাটি কিনিছা দলিল আছে ঠিক আছে পৰিস্থিতি এটা হৈ আছে এইটোতো হ'ব নোৱাৰে নহয় তোমালোকে আমাক সুধিব লাগে মই গাঁৱৰ মানুহ আছো গতিকে নুসুধি পেলাই তোমালোকে ইয়াত আহিলে বস্তুখিনি আনিছা এইটোতো বেয়া কথা হ'ল গতিকে এইটো নহ'ব গতিকে তোমালোকে গাড়ী যেনেকে আহিছে তেনেকে লৈ যাব অসমত বিভিন্ন আমি ইয়াত ঠাই দিয়া নাই ইয়াৰ পৰা পঠাই দিম অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে চৰকাৰী ভূমিবিলাক ক্ষেত্ৰত আপুনি যিহেতু বেঙেনাটিৰ ক্ষেত্ৰত আমাৰ বেঙেনাটি এনেকুৱা এটা গাঁও আজিলৈকে আমাৰ পূৰ্বপুৰুষৰ পৰা আজিলৈকে কোনো বিবাদ হোৱা নাই আপোনাৰ স্থিতি কি হ'ব এতিয়া স্থিতি নাই আমি নিদিওঁ নহয় আমি ধৰক উৰিয়ামঘাট বুলি নহয় আমি চিনি নাপালে কাকো আমি ইয়াত ঠাই দিম আৰু এটা কথা আপুনি জিলা প্ৰশাসন বা তেনেকুৱা বিষয়ক যোগাযোগ কৰিছে যোগাযোগ আমাৰ অৰ্ধতানা আইচি যোগাযোগ কৰিলো কৈছে নামখিনি আপুনি লিখি ৰাখক পিছত মোক যিখন গাড়ী আহিছে মাল বস্তু এইখন গাড়ী এতিয়া বৰ্তমান কি আপোনালোকে উভতাই পঠাইছে উভতাই পঠাই দিম গাড়ী গৈছে যিজন মানুহে ইয়াত এই বস্তুখিনি ৰাখিবৰ কাৰণে জেগা দিছে তেওঁৰ নামটো কি তেওঁৰ নাই কিনা মানুহটো বুলবুল তেওঁৰ নামত এতিয়া মই অৱগত হলো বুলবুলে মাটিটো কিনা আগতে কাৰ আছিল আগতে আফাজুদ্দিন আহমেদ বুলি আছে আফাজৰ আছিল ক'ৰ পৰা আহিছে তাক কি কৰিছে উচ্ছেদ কৰিছে উচ্ছেদ তেতিয়াও নাই কৰা নটিচটো দিছে আপুনি ক'ৰ পৰা আহিছে আৰু উচ্ছেদটো নটিচটো দিছে এতিয়ালৈকে ভাঙা নাই নটিচটো পাইছো আপোনাৰ 6 তাৰিখত কিমান দিন সময় দিছে সময় 7 দিনৰ সময় দিছে বলে ইয়াৰ লৈ আহিছো ইয়াত আমাৰ দাদাৰ মাটি আছে দাদা মানে কোন হয় বুলবুল আলী দাদা হয় মোৰ দাদা হয় আৰু এইটো সামানটো ইয়াত ৰাখিবলৈ দিছে ঘৰ বনাব ইয়াত ঘৰ পিছত বনাবলৈ পাৰে দাদা বনাব দাদা এইটো এতিয়া চিল্লাত আছে আৰু এজন ল'ৰাই মাত্ৰ আমাক ক'লে যে ঘৰ বনাব সেই নাজানে এইটো সৰু মানুহ হয় সৰু মানুহটো ক'বলৈ পাৰে এটা ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আন এটা ডিষ্ট্ৰিক্টলৈ আহিছে গতিকে যিহেতু উচ্ছেদো চলি আছে তাৰ মাজত আপোনালোকে জিলা প্ৰশাসন বা গাঁওবুঢ়া বা এই গাঁৱৰ কোনোবা লোকক অৱগত কৰিছিল নেকি এইটো অৱগত কৰিছে এইটো মই নহয় মোৰ আৰু এটা দাদা আছে গাঁওবুঢ়া উপস্থিত আছে তেখেতে কৈছে যে আমি অৱগত নহয় এইটোতো মই ক'বলৈ নোৱাৰিম এইটো বেলেগ মানুহ ইয়াত মাটিতে খাৰা হৈ আছে আপোনাৰ কাষতে মই গাঁওবুঢ়া চাহাবতো জনাও নাজানো মই এতিয়া ইয়াত নতুন আহিছো এনে সামানটো ৰাখিবলৈ আপোনাৰ নামটো কি মোৰ নাম আইনুল আলী কেইজন আহিছে আপোনালোক আহিছো 3 জন কেইজনীয়া পৰিয়াল থাকিব ইয়াত আপোনালোকে যিটো ঘৰ বনাব পৰিকল্পনা কৰিছে ইয়াত খালি এজনী থাকিব আকৌ ক'লে 5 জন নাই 5 জন নাথাকে এজনী থাকিব ইয়াত